শিলাদিত্যদেৱৰ নাম ঘোষিত হৈছে, এই ক্ষেত্ৰত প্ৰথম প্ৰতিক্ৰিয়া কি আপোনাৰ? প্ৰথমতে মই এটা কথা ক'ব বিচাৰিছোঁ, জনতা জনাৰ্দন। এই হোজাই, লামডিং, লংকা, যোগীজান, ঢলপুখুৰী এই গোটেই হোজাই জিলাৰ মানুহসকলে এই যে 5টা বছৰ যে মোক যে তেওঁলোকে চাই চোতাকৈ ৰাখিলে, তাৰ কাৰণে আজি মই আকৌ ঘূৰি আহিব পাৰিলোঁ। আৰু সঁচা কথা ক'ব গ'লে একমাত্ৰ একজন ব্যক্তি, আমাৰ মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে মৰমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ এই যিটো মোক কমিটমেণ্ট দিছিলে, সেই কমিটমেণ্টটো যে তেওঁ ৰাখিছে, তাৰ কাৰণে মই অজস্ৰ ধন্যবাদ জ্ঞাপন কৰোঁ তেখেতক। আৰু মই আগৰ পৰা শুনি আহিছোঁ যে হি ইজ এ মেন অফ কমিটমেণ্ট। হ'লেও বহুত আপছ এণ্ড ডাউনছত আছিলে, কিন্তু লাষ্টত তেখেতে যিটো কৰিলে সেইটো সঁচাকৈ মানে মোৰ শব্দ নাই আৰু তেওঁৰ প্ৰশংসা কৰিবলৈ। আৰু সঁচা কথা যে আজি এজন দক্ষ মুখ্যমন্ত্ৰীৰ লগতে কাম কৰিব পাৰিম, সেইখিনি সুযোগ তেখেতে দিছে আৰু ৰাইজেও দিব। ৰাইজৰ যিটো মৰম আছে, ৰাইজৰ যিটো স্নেহ আছে, ৰাইজৰ যিটো প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা অনুসৰি আশা ৰাখিছোঁ যে আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই কাম কৰাৰ সেই সুযোগটো পাম। ঘোষৰ পৰা কিবা প্ৰতিষ্ঠান বিৰোধী কিবা প্ৰত্যাহ্বান আহিব পাৰে নেকি? নাই, তেনেকুৱা একো নহয়। তেওঁ মোৰ বন্ধু মানুহ। যোৱাবাৰ তেখেতে টিকেট পাইছিলে, মোৰ টিকেটটো কৰ্তন হৈছিল, আৰু মোৰ টিকেটটো কৰ্তন হোৱাৰ পিছত মই পুৰাপুৰি কপাৰেশ্যন কৰিছিলোঁ, তেখেতেও ভালকৈ জানে, আৰু তেখেতে জিকিছিলে। তো এইকাৰণে সেইটোৱে ডাঙৰ প্ৰমাণ যে মোৰ টোটেল কপাৰেশ্যন আছিলে, আৰু মোৰ এটা বিশ্বাস যে তেখেতৰো ফুল কপাৰেশ্যন থাকিব, কাৰণ আমি দুয়োটা বন্ধু। মই আৰু একো ক'ব নোৱাৰোঁ।